অসমত জলমিত্ৰসকল আছে আৰু জলমিত্ৰসকল বৰ্তমানলৈকে খোৱা পানী যোগানৰ কামতে তেওঁলোকক চৰকাৰে স্বেচ্ছামূলকভাৱে তেওঁলোকে চৰকাৰক সহায় কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা সামান্য পাৰিশ্ৰমিকো লাভ কৰে। কিন্তু PHC ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম আছে চেনিটেশ্যন, এটা ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা জলমিত্ৰসকলক আমি চেনিটেশ্যনৰ কামতো গাঁৱত ব্যৱহাৰ কৰিম আৰু তাৰ ফলত তেওঁলোকে মাহিলী 1000 টকা অনাৰিয়ামো পাব আৰু কামৰ ভিত্তিত তেওঁলোকে 500ৰ পৰা 2000 টকালৈকেও পাৰফৰ্মেঞ্চ বেছ ইনিচিয়েটিভ পাব পাৰিব। আমাৰ জলমিত্ৰসকলক চেনিটেশ্যনৰ কামত ব্যৱহাৰ